হেল্ল' গাইজ, ৱেলকাম টু বেক মাই ইউটিউব চেনেল। আৰু আপোনালোকক মই যে দেখুৱাই আছোঁ এই গছবিলাক, এই গছৰ আঁৰত বহুত ৰহস্যজনক আছে আৰু ইয়াত বহুত স্মৃতি আছে। আৰু ইয়াৰ যিবিলাক মই ইয়াৰ গছক লৈ পেলাই আপোনালোকক দেখুৱাই যিটো মই কথা ক'বলৈ ওলাইছোঁ আজি ব্লগটোত। তো গাইজ, আজিৰ এই মোৰ এয়া প্ৰথম ব্লগটো সকলোলৈ স্বাগতম জনাইছোঁ। আৰু মই এনেকুৱা এটা ব্লগ লৈ আহিছোঁ আপোনালোকলৈ যে আপোনালোকে হয়তো অনুভৱ কৰিব পাৰিব যি আমি এতিয়াৰ দিনত কি কৰি আছোঁ আৰু নিজৰ মানুহক পৰ কৰি আনৰ মানুহক আমি আপোন কৰি লৈছোঁ। তো গতিকে গাইজ, এই ব্লগটো মই এনেকুৱা ধৰণত বনাইছোঁ, আপোনালোকে চাই কেনেকুৱা পালে কমেণ্টত জনাব। এই গছডাল নিশ্চয় দেখিছে, এই গছবিলাক কিহৰ শক্তিত ইহঁত থিয় দি আছে আপোনালোকক সুধিছোঁ। এই গছবিলাক হৈছে ইহঁতৰ নিজা নিজা শিপা আছে, এই শিপাৰ বলত এই গছবিলাক জীয়াই আছে। যেতিয়া এই গছৰ মেইন শিপাবিলাক যেতিয়া নাইকিয়া হ'ব, কোনো কাম নহ'ব, তেতিয়া লাহে লাহে এই গছডাল মৰহি যাব। তাৰপাছত এই গছত ঠাল ঠেঙুলিবিলাক দেখিছেনে? আপোনালোক এইকাৰণে কৰিছোঁ যে এই গছডালৰ ওপৰত বহুত ৰহস্য আছে। তো গাইজ, মই আপোনালোকক কৈ আছোঁ যে এই গছডাল হৈছে আমাৰ মা হয়, আমাৰ দেউতা হয়, প্ৰকৃতি হয়, শিৱৰ শক্তি হয়। গতিকে গাইজ, আপোনালোকক মই এই ব্লগটো দেখুৱাই আছোঁ। আজিকালিৰ দিনত আজিকালিৰ যিটো নতুন চাম ওলাইছে, যে চাওক, এই গছডাল ধৰক আপোনাৰ দেউতা বা মা। এই গছডালৰ পৰা চাওক, এই গছডাল হৈছে মই আপোনালোকক কৈছোঁ যে এডাল মাও হয়, দেউতা বুলি হ'ব পাৰি। এইটো হৈছে প্ৰকৃতি, হয়নে নহয়? আৰু আমি হৈছোঁ ঠাল ঠেঙুলি। এইবিলাক হৈছে যিমান আপোনাৰ ইয়াত ডাল আছে, এই ডালবিলাক আমি সকলোবোৰ, হয়নে? তো গাইজ চাওক, আজি আমাৰ মা দেউতাই জন্ম দি যদি তেওঁলোকে যেতিয়া বৃদ্ধ হয়, তেতিয়া যদি তেওঁলোকে আমাৰ পৰা সুখ সমৃদ্ধি নাপায় বা বৃদ্ধ অৱস্থাত যদি তেওঁলোকক আমি মাৰধৰ কৰি পঠাওঁ বা বৃদ্ধ আশ্ৰমত, বহুত ঠাইত আপোনালোকে বহুত ব্লগবিলাকত চাই আছে বা নিউজত চাই আছে যে আজিকালি ল'ৰাবিলাকে কি কৰে, বিয়া নকৰালৈকে ঠিক ঠাক থাকে। তাৰপাছত মানে কেনেকুৱা হয়, যেতিয়া বিয়া কৰাব, তাৰপাছত চাকৰি লোৱাৰ পাছত তেওঁলোকে বিয়া কৰাই আঁতৰি যায়। অৱশেষত কি হয়, মানে এনেকুৱা হয় যে মাক দেউতাক এনেকুৱা নিৰস্ত্ৰ হৈ যায় যে তেওঁলোকক চলোৱা এটা মানুহ নাইকিয়া হৈ যায়। গতিকে গাইজ, এইকাৰণে মই আজিৰ ব্লগটো লৈ আহিছোঁ যে গছৰ ওপৰত, প্ৰকৃতিৰ ওপৰত লৈ আহিছোঁ। যে আজিকালি নতুন যুৱচামৰ, সকলোকে কোৱা নাই, যে ইয়াৰ মাজত বহুত 100ৰ ভিতৰত আজিকালি 70% মানে এনেকুৱা কৰিছে, আপোনালোকে নিউজত দেখা পাই আছে বা বহুত মানে ব্লকাৰে দি আছে এইবিলাক বস্তুবিলাক, যি ক'ত কেনেকুৱা হৈছে। তো গতিকে গাইজ, আপোনালোক দেখুৱাইছে চাওক, ইয়াত আমি হৈছোঁ ইয়াৰ শিপাৰ, আমি ঠাল ঠেঙুলিবিলাক। যদি আমাৰ আচল মূল শিপা নাথাকে, আমাৰ ঠাল ঠেঙুলিবিলাকৰ কি হ'ব অৱস্থা, হয়নে নহয় কওকচোন গাইজ? আপোনালোকক মই দেখুৱাই আছোঁ। আৰু গাইজ, এয়া দেখিছে এই শিপাবিলাক যে আপোনালোক দেখিছোঁ, এইবিলাক হৈছে আমাৰ গুৰসুঁতি। যেনেকুৱা আমাৰ মা দেউতা যদি আমাৰ ঘৰত নাথাকে, তেনেহ'লে আমাৰ কোনোদিনে কাম নাই, থকাই নাথাকে সমান। আৰু গতিকে গাইজ, বহুত ঠাইত এনেকুৱা হৈছে যে মাক দেউতাক নাচায় ল'ৰা ছোৱালীয়ে, যে বিয়া কৰাৰ পাছত বা এটা চাকৰি পোৱাৰ পাছত তেওঁলোকে কি কৰে, মাক দেউতাকক এৰি থৈ গুচি যায় আৰু তেওঁলোকৰ ঘৰৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাৰাখে। তো গাইজ, আজি মই ব্লগটো লৈ মানে আপোনালোক এনেকুৱা ধৰণত লৈ আহিছোঁ যে আচৰিত হ'ব। প্ৰায় আমি যেতিয়া ৰাতিপুৱা মৰ্ণিং ৱাক কৰিব যাওঁ, তেতিয়া দেখা পাওঁ, মই আজি ৰাতিপুৱাই মৰ্ণিং ৱাক কৰিব গৈছিলোঁ, যে মই ওচৰৰে মামী বুলি কওঁ আৰু, মানে তেখেতে কৈছে যে, মই ক'লোঁ মামী কেনেকুৱা খবৰ? তেতিয়া মামীজনীয়ে কৈছে যে কি হ'ব, আমি বিধৱা হ'লোঁ, বিধৱা হোৱাৰ পাছত আমাৰ ল'ৰা ছোৱালীয়ে আমাক নোচোৱা হৈছে, বা তেওঁলোকে আমাক দেখা পালে কয় মানে চাই ধ, সেই বিধৱা মানুহক দেখিলে মানে যাত্ৰা নহয়। এইটো নিজৰ ল'ৰাই আনে কোৱা কথাটো বাৰু বেলেগ কথা, নিজৰ ল'ৰাই তেনেকুৱাকৈ ক'লে কেনেকুৱা অন্তৰত এটা নিজৰ মাকে আঘাত পায়। তো গাইজ, এনেকুৱা মানে প্ৰায় মই উঠি অহা প্ৰজন্মক কৈছোঁ যে এনেকুৱা কৰিব নালাগে। কাৰণ আমি যি মা দেউতাৰ পৰা আমি আজি শিক্ষা অৰ্হতা বা জন্মগ্ৰহণ কৰিছোঁ, তেওঁলোকৰ কাৰণে আমি পৃথিৱীখন দেখিছোঁ। ঠিক তেনেদৰে যদি আমি তেওঁলোকক বৃদ্ধ অৱস্থাত এনেকুৱা কৰোঁ, তেনেহ'লে যেতিয়া আমি বিয়া কৰাম বা আমাৰ ল'ৰা ছোৱালী হ'ব, তেতিয়া মানে নাভাবিব যে এনেকুৱা নহ'ব, আমি যেনেকুৱা কৰিছোঁ আমাৰো তেনেকুৱা অৱস্থা হ'ব।
আপোনালোকৰ হ'ব। গতিকে মা দেউতাৰ সমান কোনো পৃথিৱীত নাই, কোনো বন্ধু ডাঙৰ হ'ব নোৱাৰে মা দেউতাতকৈ। গতিকে গাইজ আজি মই এই ব্লগটো এনেধৰণৰ বনাইছোঁ যে প্ৰকৃতিক লৈ বনাইছোঁ। আমাৰ ঘাই শিপা আছে, এই গছডালৰ ঘাই শিপা আছে, এই গছবিলাকৰ আমাৰ মা দেউতা। আমি হৈছোঁ সাধাৰণ এনেকুৱা। এয়া দেখিছে, আমি ঠাল ঠেঙুলি এইবিলাক আমি লাগি আছোঁ। যেতিয়া আমাৰ গছডাল মৰহি যাব, তেতিয়া এই ঠাল ঠেঙুলিবিলাক সৰি ভাঙি পৰি যাব। তেতিয়া আমিও এইবিলাক ইয়াৰ পৰা যেতিয়া আমি সলকি পৰিম, তেতিয়া আমাৰো কাম নহ'ব। গতিকে আমি ঘাই শিপা মানে আমাৰ দেউতাক যদি আমি মাক যদি আমি ভালদৰে ৰাখোঁ, ভালদৰে যত্ন কৰি ৰাখোঁ, বৃদ্ধ অৱস্থাত যদি আমি তেওঁলোকক যদি ভালদৰে খোৱা লোৱা কৰাই মানে শুশ্ৰূষা কৰোঁ, তেতিয়া তেওঁলোকৰ পৰা এটা আশীৰ্বাদ পোৱা যায়। গতিকে গাইজ আজিলৈকে মই এৰিছোঁ। আপোনালোকে এই ব্লগটো চাই কেনেকুৱা পালে কমেণ্টত জনাব, আৰু যিমান পাৰে সিমানলৈকে শ্বেয়াৰ কৰিব। যেন আজিৰ ক্ষেত্ৰত বহুত ল'ৰা ছোৱালী, আপোনালোকক মই আগতেও কৈছোঁ যে এনেকুৱা হৈছে যে চাকৰিটো পোৱাৰ পাছত কেইবছৰমান ঠিক ঠাক থাকিব ঘৰত, তাৰপাছত যেতিয়া এজনী ছোৱালীৰ লগত বিয়া হ'ব, তেওঁ সম্পৰ্ক এটা থাকিব গঢ়িব, তেতিয়া তেওঁলোকে কি কৰে, বিয়া হোৱাৰ পাছত তেওঁৰ মাক দেউতাকক নোচোৱা হয়। গতিকে গাইজ এনেকুৱা নকৰিব, ভৱিষ্যতো নকৰিব, আনকো কৰিব নিদিব বা নিজেও নকৰিব। তেনেকুৱা কৰিলে আমাৰ উঠি অহা প্ৰজন্ম আৰু বেয়া হৈ যাব। তেতিয়ালৈকে এৰিছোঁ, বাই বাই।